ডিটক্স ড্ৰিংকছবোৰে আমাৰ শৰীৰটো পৰিষ্কাৰ কৰে নহয় নকৰে আৰু গ্ৰীণ টিয়ে মানে পেটৰ চৰ্বি বাৰ্ণ কৰে হয়নে ফেট বাৰ্ণৰ কাৰণে কাৰ্ডিঅ' ভাল এতিয়া মিথ ভাৰ্চেছ ৰিয়েলিটি এইটো বিষয়ত মই আপোনাৰ সৈতে পাতিব হয়। বিচাৰিছোঁ প্ৰায়ে শুনো যে যিবোৰ ছ'ডা থকা ড্ৰিংকছ আছে সেইবোৰ যদি সেৱন কৰা হয় তেতিয়া গেষ্ট্ৰাইটিছৰ সমস্যা একদম তৎক্ষণাত নাইকিয়া হৈ যায় এইটো কি মানে এইটো myth মানে নেকি? মই গম পাইছোঁ আপুনি কি কৈছে যে গেছ হোৱাৰ লগে লগে খুলি পিনে খাই দিলোঁ অ। বা পেকেটত থাকি কিছুমান বস্তু অ, 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 তেতিয়া অলপ ফুৰফুৰকৈ যে ওলাই অ, সেইটো খাই দিলোঁ ভাল লাগে ভাল লাগি যায় সেইটো সাময়িক মানে ভিতৰত এচিডিটি আছিলে উম, সেইটো দি দিলে উম। অলপ সময়ৰ কাৰণে এটা লোকেল এনাষ্টেচিয়া নিচিনা কাম কৰে সাময়িক বা অলপ সময়ৰ কাৰণে এচিডটো অলপ প্ৰশমিত কৰিলে কিন্তু সেই পাকস্থলীৰ আৱৰণীটোৱে যিটো মেমৰি মনত ৰাখিছে যে এইখিনি সময়ত উম, মই এচিড নিঃসৰণ কৰিব লাগিব আপুনি উম। কিমান খাব সেই ছ'ডা উম, চ' সেইকাৰণে এইটো সম্পূৰ্ণৰূপে মিথ মোৰ ফালৰ পৰা মই উম। সম্পূৰ্ণ মিথ বুলি কৈছোঁ ডিটক্স ড্ৰিংকছবোৰে আমাৰ শৰীৰটো পৰিষ্কাৰ কৰে নহয় নকৰে ডিটক্স ড্ৰিংকছৰ কোনো মোৰ মতে কোনো ভেলু নাই ডিটক্সিফিকেশ্যন আপুনি শৰীৰটোৰ পৰা ডিটক্সিফিকেশ্যন কৰিবৰ কাৰণে চিম্পল কথা ৰাতি সোনকালে খানা খাওক ৰাতিপুৱা অলপমান দেৰিকৈ খানা খাওক পানী খাওক শুদ্ধ পানী আৰু এক্সাৰচাইজ কৰক শৰীৰ নিজে নিজে ডিটক্স হৈ যাব সেইটো মানে মোৰ বিশ্বাস মই এইটো কম বিশ্বাসেই নহয় সম্পূৰ্ণৰূপে মই এইটো মানে মোৰ মত মত আপোনাৰ ফেট বাৰ্ণৰ কাৰণে কাৰ্ডিঅ' ভাল কাৰ্ডিঅ' ভাল কাৰ্ডিঅ'তকৈ ষ্ট্ৰেংথ ট্ৰেইনিং বেছি ভাল ফেট বাৰ্ণিঙৰ ক্ষেত্ৰত কাৰ্ডিঅ' ভাল আহ। কিন্তু এটা কথা আপুনি 1000 কাৰ্ডিঅ' কৰক 1000 ষ্ট্ৰেংথ ট্ৰেইনিং কৰক যদি এইখনক কণ্ট্ৰল নকৰে মুখখনক তেতিয়াহ'লে কিন্তু ফেট বাৰ্ণিং নহ'ব মেইন কথা আপুনি হয়। খোৱাটো অলপমান চাই চিতি কণ্ট্ৰল কৰিব লাগিব আৰু গ্ৰীণ টিয়ে মানে পেটৰ চৰ্বি বাৰ্ণ কৰে হয়নে গ্ৰীণ টি সেইটো লগত কোনো কানেকশ্যন নাই গ্ৰীণ টিৰ অলপমান মানে আপোনাৰ এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি আছে শৰীৰৰ কাৰণে ভাল কিন্তু আপুনি গ্ৰীণ টি খাই খিনাম বুলি ভাবিলে এইটো আই এম চৰি বহুতক দেখিছোঁ আমাৰ পৰিয়ালতো আছে গ্ৰীণ টি খাইছোঁ কাৰণ কি মই লুজ কৰিব লাগিব গ্ৰীণ টি এটা ভাল কথা কি গ্ৰীণ টিত একো কেলৰি নাই আপুনি যদি মই কওঁ আপুনি ৰাতিপুৱা ফাষ্টিঙত আছে আপুনি অফিচত আহোঁতে বোলে মই টিফিনটো বনাই লৈছোঁ বুট মগুৰে ঘৰত যাই খাম অফিচত যাই খাম এতিয়া অফিচত যোৱাৰ সময়ত মই গ্ৰীণ টি খাই যাম ফেট বাৰ্ণত সহায় কৰিলে কেনেকৈ সহায় কৰিলে আপোনাৰ সেই ভোকখিনি গ্ৰীণ টিয়ে মাৰি পেলালে সেনেকৈ সহায় কৰিব পাৰে কিন্তু গ্ৰীণ টি গৈ চিধা ফেটত এটেক নকৰে এতিয়া আমাৰ যিটো ট্ৰেডিশ্যনেল মেডিকেশ্যন আছে যিটো আমাৰ পৰম্পৰাগত মানে চিকিৎসা ব্যৱস্থা আছে সেইটো সদায় নিৰাপদ নহয় যদিহে অভিজ্ঞজনে কৰে দিয়ে আপোনাক যিয়ে অভিজ্ঞ নিস্বাৰ্থভাৱে যাৰ মানে আপোনাৰ সেৱা কৰাৰ উদ্দেশ্য আছে দুইটাই হ'ব লাগিব খালি তেতিয়াহ'লে এইটো নিৰাপদ